ভূত বাংলাত পৰিণত হৈছে বৰিকাডাঙা উপস্বাস্থ্য কেন্দ্ৰ। চিকিৎসক নাৰ্ছৰ অভাৱত সেৱা লাভৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজ। বাক্সা জিলাৰ বৰিকাডাঙাত প্ৰায় 6 বছৰ পূৰ্বতে নিৰ্মাণ হোৱা উপস্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে ভূত বাংলাত। প্ৰায় 6 বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছে উপস্বাস্থ্য কেন্দ্ৰটোৰ গৃহ আৰু অত্যাধুনিক বহু চিকিৎসা সঁজুলি, যাৰ ফলত নষ্ট হ'ব ধৰিছে বহু লক্ষাধিক টকাৰ সা সামগ্ৰী। বৰিকাডাঙা গাঁও নিৰ্মিত উপস্বাস্থ্য কেন্দ্ৰটোত এবছৰৰ আগতে এগৰাকী নাৰ্ছে এদিনৰ বাবে আহিছিল আৰু প্ৰতি বুধবাৰে চিকিৎসা কেন্দ্ৰটোলৈ আহিব বুলি জনাইছিল যদিও তাৰ পিছতে আজি পৰ্যন্ত কোনো চিকিৎসক আৰু নাৰ্ছ কেন্দ্ৰটোলৈ অহা নাই। অঞ্চলবাসীয়ে জনোৱা মতে তেওঁলোকে বিভিন্ন সময়ত উক্ত বিষয় লৈ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিষয়টো অৱগত কৰিছে যদিও এতিয়ালৈ দায়িত্বৰ পৰা গা এৰাই চলিছে বিভাগীয় কৰ্তৃপক্ষই। উপস্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিলে অঞ্চলটোৰ প্ৰায় 1000তকৈও অধিক লোকে ইয়াৰ পৰা সেৱা লাভ কৰিব পাৰিব। কিন্তু এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত ক্ৰমাৎ জহিক হৈ যাব ধৰিছে উপস্বাস্থ্য কেন্দ্ৰটো। 6 বছৰ আগত 18 মানে হ'ব নেকি, এতিয়া 24 23 18 মানত হৈছে ছাৰ। এইটো 1 বছৰৰ ভিতৰতে কমপ্লিট হৈছে, 18-19 মানত কমপ্লিট হৈছে। আৰু এইটো বৰিকাডাঙা চাব চেণ্টাৰ আছিল। বৰিকাডাঙা চাব চেণ্টাৰ কাম কাজ হয়নে? বৰ্তমানতো আমি একো পোৱাই নাই, ইয়াৰ পৰা একো সুবিধা পোৱাই নাই। মাজতে এজনী বাইদেউ আহিছিলে যোৱা বছৰ, তাৰপাছত কিছুমান বস্তু আহিছে, তাৰমানে মেটেৰিয়েলছ দুটামান আহিছে, এতিয়া এইবিলাক থৈ দিছে, কিন্তু মানুহটো অহা নাই। তেখেতে কৈছিলে আমাক প্ৰতি বুধবাৰে আজিৰ পৰা আহিম বুলি কৈছিলে, কিন্তু নাই এতিয়া। ষ্টাফ মানে এজনে আহিছিল, বাইদেউ এজন। যেতিয়া তেওঁ আহিছিলে আমাক কৈছিল প্ৰতি বুধবাৰে মই আহিম, মই পষ্টিং হৈছো বুলি কৈছিলে, কিন্তু সেই একদিনৰ পাছত দেখাই পোৱা নাই, আহাই নাই। একো চলা নাই। এতিয়া আমাৰ পাব্লিকে অলপ অসুবিধা হৈ আছে। ইয়াৰ পৰা যদি কিবা হয় নবস্তি আৰু বাগানপাৰা যাব লাগে 5 কিলোমিটাৰত। সেইটোৰ পৰা এইটো কমপ্লিট হলেতো বহুত মানুহ আমাৰ কাষতে ইয়াতে মোটামুটি 10খনমান চুপাৰ মানুহবিলাকৰ কাৰণে অলপ উপকৃত হ'ব। এনে 2000 মান মানুহৰ লাভ হ'ব, সুবিধা পাব মানুহবিলাকে যদি ডক্টৰ পায় বা নাৰ্ছ এজন থাকিলেও। ইমাৰ্জেঞ্চিত আমি একোৱে নাপাওঁ। ডেলিভাৰী চেকআপখিনি হ'ব আমাৰ। কি লাগে? এতিয়া আমাক ষ্টাফ লাগিব আৰু মেডিচিন, যিকোনো সৰু সুৰা মেডিচিন বিলাক যদি আমি পাওঁ, হাগা বমি বা জ্বৰৰ বা প্ৰেগনেঞ্চি বিলাকত যদি চেকআপ হয় নৰ্মেল, এইবিলাক যদি পাওঁ তেতিয়া আমাৰ খুব ভাল হ'ব। মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিকানী।